আপোনালোকক এটা কথা ক'বলৈ ওলাইছো আজি মই আমাৰ ঘৰত যোনগৰাকী বুৱাৰী আছিলে সেই বুৱাৰীগৰাকী যেহেতুকে আজি বেলেগ এজন ল'ৰালে পলাই গ'ল আৰু পলাই যোৱাৰ কাৰণে মই খবৰ ল'বলৈ গ'লো যোন ঘৰ মানুহৰ পৰা গৈছে তালে মানে মই খবৰ ল'বলৈ গ'লো খবৰ ল'বলৈ যাওঁতে আমাৰ বেবেজিয়া চাইলতে মোৰ লগত এগৰাকী মাইকী মানুহ উঠি গৈছে আৰু সেই মাইকী মানুহ গৰাকীয়ে গম নাপায় যে মই আমাৰ মাইনাৰ মাক বুলি মানে পাখিৰ মাক বুলি মোক গম নাপায় অনেক ধৰণৰ কথা মানে আমাৰ দোকানখন মাইনাৰ দোকানখন দেখাই পেলাই অনেক ধৰণৰ কথা কৈ গৈ আছিলে আৰু লাষ্টত মই কি কৰিলো উৰিয়া গাঁও চকত গটা মাৰি পেলাই মানুহগৰাকীক মোৰ গাড়ীৰ পৰা খেদি পঠালো গটা মাৰি পেলাই খেদি দিলো আৰু সেই মহিলাগৰাকী কোন আপোনালোকে জানিলে আচৰিত হ'ব গতিকে মোৰ ভিডিঅ'টো চাওক মই বাৰু বেয়া কৰিলো নেকি আপোনালোকে কওকচোন নিজৰ ছোৱালীজনীৰ কথা যেতিয়া ইমান বেয়াকে ক'ব আৰু সেই মানুহগৰাকী মোৰ লগত মই গাড়ীত উঠাই নিম ভালকে একদম গটা মাৰি চৰ মাৰি গাড়ীৰ ভিতৰৰ পৰা পঠাই দিছো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ পুৰা চাগে একদম বিহুৰ কামত ব্যস্ত হৈ আছে আৰু ময়ো তেনেকুৱাই মানে বিহুৰ বা বজাৰ অলপ চলপ কৰিছো আৰু বিহু বুলি ক'লে ঘৰৰখন অকনমান কিবা এটা পুৰণা বস্তুৱে বাৰু তথাপিতো কিবা এটা নতুন বস্তু মানে পুৰণা বস্তুখিনি নতুন বস্তু এটা পাৰি পেলাই কিবা এটা যাতে নতুনত্ব আনিব পাৰো তাৰ কাৰণে সদায় প্ৰচেষ্টা চলাই থাকো আৰু সেই কাৰণে আজি অকনমান এয়া দেখা পাইছে ঠুঙাকিটা অকনমান বা বজাৰ কৰিলো বা বজাৰ মানে এই বেলেগ ধৰণৰ ফুল থকা মানে গামোচা তিনিখন আনিছো হেতু কি কৰো হেতু পিছত আপোনালোকক দেখাম বাৰু কি আনিছো হেতু দেখাইছো তাৰ পাছতে মোৰ ৰুমৰ কাৰণে এখন বেডশিট লৈছো এখন চাওক গাউৱাৰ আছে দেই ইয়াৰ লগতে কেনেকুৱা লাগিছে এবাৰ এনেকুৱা পাৰিম আৰু তিনিখন আনিবলৈ আছে হে আনিম বাৰু লাহে লাহে ইমান দাম কয় নহয় 800 টকা তাৰপিছতে পৰ্দা আনিছো চাওক এয়া এখন দুখন এয়া চেঞ্জ কৰিম কৰাৰ পিছত আপোনালোকক দেখাম তিনিখন চাৰিখন পাঁচখন বিহু বুলি ক'লে মই অকণমান চেঞ্জ কৰোৱে মানে এখন আৰু এফালে টিআইটি পৰা আনিছো দেই টিআইটি আৰু এফালে 7খন এয়া 7খন দেখা পালে এইখিনি আজি মানে অলপ চলপ কৰিছো আৰু বজাৰ তাৰ পাছতে কেনেকুৱা লাগিছে বাৰু আৰু কভাৰকেইটা কেনেকুৱা লাগিছে এটা খুলি দেখাই দিছো বাৰু আপোনালোকক তাৰ পাছতে আৰু কেইটামান বস্তু আনিছো ৰ'ব দেই কাপোৰ কানি বাৰু বজাৰ সজাৰ কৰা হৈছে অলপ চলপকে হেয়া চিলাবলৈ দিলো আৰু এখন লৈছো এনেকুৱা কি কৰিম হেতু একদম পিছতহে দেখাম আৰু তাৰ পাছতে এইবিলাকে বিচাৰি থাকো পিটিক বস্তু এয়া এখন লৈছো এনেকুৱা কালাৰত কি কৰিম হেতু আপোনালোকক ধুনিয়াকে পিছত দেখাম আৰু কল্পনা মাই ইয়া কি কৰিলেগে এনেকে ক'ব সৰু সৰু বস্তুৱে ধুনিয়াকে ঘৰখন সজাব পাৰি আৰু এখন লৈছো এয়া 100 টকাকে লৈছে একেবাৰে দাম নকমাই জানেনে 100 টকাকে লৈছে এয়া গামোচা তাৰ পাছতে আৰু এখন লৈছো এয়া এনেকুৱা কালাৰত আৰু এখন লৈছো এনেকুৱা আৰু এয়াই মই এতিয়া কি কৰিম এনেকে শুই দিছো বৰ ভাগৰ লাগিছে জানে কেনেকুৱা দিনটো কাম কৰিছো কষ্ট তাৰ পাছত আকৌ এতিয়া নেহেৰুবালিত খুজ কাহিবলৈ গৈ এয়া বজাৰ কৰি আনিছোগে এতিয়া ভাতু বনাইছো মাইনা গাটো বৰ বেয়া একদম মানে ইমানেই তাই চৰ্দি কাহ হৈছে মোৰ পাই বিয়পিলে এতিয়া খাসি মাংস বনাইছো অমিতা দি তাৰ পিছতে আকৌ বয়লাৰ শুকানকে জালুক দি পেলাই ফ্ৰাই কৰিছো দালি বনাইছো ভাত বনাইছো ভাতৰ হুচেলে দিব হল নাই বোলো পটককে আপোনালোকক বস্তুকিটা দেখাই আহো আৰু ডাঙৰ এটা কথা আছে আপোনালোকক যে মই কৈছিলো আমাৰ ঘৰত যোনগৰাকী বুৱাৰী আছিলে সেই বুৱাৰী গৰাকী এনেকুৱা এটা অঘাইতং কাম কৰিছে দেই সেই কামটো কৰিছে আপোনালোকক মই ইতিমধ্যে যোৱাকালি ভিডিঅটো দিলো আৰু এতিয়া কি হৈছে আমি কেতিয়াবা কি কৰো গম পাইছানে আমি কেতিয়াবা কি কৰো কোন আহিছে আমাৰ এও আহিছে দেই এই দেখা পাইছানে কেতিয়াবা আমাৰ কি হয় যেতিয়া খালিকে যাওঁ মানে গাড়ীখন যেতিয়া লৈ যাওঁ তেতিয়া কোনোবা ৰখি থাকিলে আমি গাড়ীতে লৈ যাওঁ ভাতৰ হুচেল দিছে বন্ধ কৰি লওঁ ৰব আহি আছো পাকঘৰলে হুচেলে দিলে ৰব এইফালে ভাত দালি নমালো তাৰ পাছতে এয়া খাসি মাংস এয়া হৈ গ'ল অমিতা দি বনাইছো এইফালে আকৌ এয়া চাও বয়লাৰ মাংস অকণ জালুক দি পেলাই মাইনাক মানে একদম শুকানকে ভাজি দিছো ভাজি আছো মানে হোৱা নাই এতিয়াও আৰু এফালে আমাৰ এও মানিমুনি ঠিক কৰি আছে মানিমুনি চাটনি খাব বলে
মোক কৈছে আজি মানিমুনি চাটনি খাম সেইকাৰণে মানিমুনি কিনি আনিছে ধুনীয়াকৈ বাচি আছে চাটনি বনাব আকৌ মোলৈ আটা মাৰিব মানে মই হাতখনৰ পৰা অকণমান প্ৰব্লেম পাম আটা মাৰিবলৈ তেওঁ আটাকেইটা মাৰি দিব আৰু দেখা পাইছেনে চকুকেইটা এনেকুৱা ভাগৰ লাগিছে মানে কেনেকৈ ভাতখিনি সোনকালে বনাই খাই শুংগে সেইটোহে চিন্তা আৰু আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব কাপোৰ কানি ধোৱা কথা আছে সেয়া আৰু ৰুমত গৈ কথা পাতি আছোঁ ৰ'ব ডাঙৰ কথা এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ আজি মই যে গৈছিলোঁ সেই বোৱাৰীগৰাকী যোনগৰাকী বোৱাৰী পলাই গ'ল বুলি কৈছোঁ তেওঁলোকৰ ঘৰলৈ যাওঁতে আৰু এতিয়া মানে আমাৰ ডিকু দেহা কেমেৰাটো কৰি দিবলৈ দিছোঁ দেই মই এনেকৈ ধৰি লৈছোঁ এনেকৈ মানে ষ্টেণ্ডত থোৱা নাই এনেকৈ বহি লৈছোঁ আৰু ভাত পানীকেইটা একেবাৰে মানে নমাই কৰি থৈ পেলাই কথাকেইটা ক'বলৈ আহিলোঁ নহ'লে মানে উখল মাখল লাগি থাকে আপোনালোকক মই ক'বই লাগিব কথাটো হৈছে আমাৰ মাইকী মানুহে মাইকী মানুহৰ শত্ৰু কথাটো অপ্ৰিয় হ'লেও সঁচা কথা মই কওঁ শুনক যেতিয়া মই ক'ৰবাত যাওঁ তেতিয়া মানে কি হয় আমি খালী গাড়ী পালে মানে মোক খালী যিহেতুকে মই খালীয়ে যায় গাড়ীখন তেতিয়া কোনোবাই ৰখি থাকিলে মই অকণমান বোলো মোৰ গাড়ীতে যাব পাৰিব বুলি মই ৰখাই দিওঁ আৰু ঠিক তেনেকৈ আজি এগৰাকী মানুহ মোৰ লগতে বেবেজীয়াৰ পৰা উঠি গ'ল দেই মই বেবেজীয়াৰ পৰা উঠাই লৈ গ'লোঁ উঠাই লৈ যাওঁতে কথাই কথাই আমাৰ ভাইটিয়ে ক'লে আপুনি পাখি ৰাজবংশীৰ ভিডিঅ' চাই নাই এনেকৈ ক'লে মানে তাৰপিছতে মানুহগৰাকীয়ে মানে কৈছে আগতে চাইছিলোঁ এতিয়া নাচাওঁ দেই শুনিব দেই কথাটো শুনিব তেওঁ মোক চিনি পোৱা নাই কিন্তু এই আগতে চাইছিলোঁ এতিয়া নেচোৱা হ'লোঁ তাৰপিছত কৈছে এনেই ইউটিউবৰ ভিডিঅ'বিলাক আপুনি চায়নে নাচায় অঁ চাওঁ কৈছে আৰু কেইজনমান ব্যক্তিৰ কথা কৈছে চাওঁ সেইজনীক দেখিবলৈ মন নাযায় দেই শুনিব সেইজনীক দেখিবলৈ মন নাযায় আৰু হেৰি যে অকণমান বেছি কৰে এতিয়া কিবা কাপোৰৰ দোকান এখন দিছে নেকি খালি কাপোৰৰ দোকানখনৰে মানে এনেকুৱা এডভাৰটাইজ এনেকৈ কিবা কিবি মানে তেনেকৈ ক'লে তাৰপিছত মই মানে মানুহগৰাকীলৈ ঘূৰি চালোঁ দেই এই ঘটনাটো হৈছে দুপৰীয়া 12 বজাত তাৰপিছতে মই ঘূৰি পেলাই কাৰণ মানুহগৰাকী পিছৰ চিটত বহিছে তেতিয়া মানে মই ক'লোঁ চাওক মানে আৰু বেলেগ বেলেগ কিবা কিবি কথা কৈ গৈ আছে দেই তেতিয়া মানে মই ক'লোঁ আপুনি বাৰু মোক চিনি পাইছেনে মই ক'লোঁ তেতিয়া তাৰপিছত কৈছে বোলে নাই পোৱা বাইদেউ আপোনাক চিনি পোৱা নাই মানে কথাখিনি মানে মানুহক প্ৰথম যেতিয়া পৰিচয় হয় মানুহৰ কথা শৈলীতে গম পোৱা যায় মানুহগৰাকী কেনেকুৱা আৰু সেই মানুহগৰাকীয়ে মানে আমাৰ মাইনাক ইমানেই হিংসা কৰে মানে কিহক লৈ কি হিংসা মানে সেইটো মই নিজে বুজি নাপালোঁ তাৰপিছতে সেই কথাখিনি মানে আমি উৰিয়া গাঁও চব পাইছোঁগৈ আৰু তেনেকৈ কথা উলিয়াই ভাইটিয়ে অকণমান গল হেকাহি মাৰি দিয়ে মানে মই যদি কিবা এটা ক'বলৈ বিচাৰোঁ ভাইটিয়ে গল হেকাহি মাৰি দিয়াৰ লগে লগে মই ৰখি যাওঁ শেষত মানে মই মানুহগৰাকীয়ে যিমানখিনি কথা ক'লে গোটেই কথাখিনি লৈ পেলাই এটা কথা কৈ পেলাই মানে মানুহগৰাকী ভালকৈ চাইছোঁ বোলে আপুনি মোক চিনি পাইছে নেকি তেতিয়া মই অকণমান লাহেকৈ কৈছোঁ আপুনি বাৰু মোক চিনি পাইছে নে এনেকৈ চাইছোঁ কৈছে নাই পোৱা বাইদেউ নাই পোৱা চিনি মানে ৰাফত তেনে কিবা ধৰণৰ মানে ব্যৱহাৰটো নাই পোৱা চিনি তাৰপিছত মই কৈছোঁ আপুনি যাৰ কথা কৈ আছে তেওঁ মই শাহুৱেক হয় শাহুৱেক বুলি কৈছোঁ দেই তেওঁ মই শাহুৱেক হয় কৈছে অঁ বোৱাৰী যেনেকুৱা শাহু তেনেকুৱা তেনেহ'লে দেই বোৱাৰী যেনেকুৱা শাহু তেনেকুৱা ভালেই মই কৈছোঁ আপুনি যে এতিয়া তেনেকৈ কৈছে বোৱাৰী যেনেকুৱা শাহু তেনেকুৱা আপুনি মোক কি বেয়া দেখিলে বা মোক বোৱাৰীজনীক আপুনি যে কৈ আহিছে এনেকুৱা ধৰণৰ সেই কথাখিনিত কি কৰিছে আপুনি জানে মোৰ ঘৰত এতিয়া মই ক'লৈ গৈ আছোঁ আপুনি জানে মই তেতিয়া কথাখিনি আৰম্ভ কৰিছোঁ এতিয়া মই ক'লৈ গৈ আছোঁ জানে মোৰ ঘৰত এগৰাকী বোৱাৰী আছিলে মানে খুব বেছি 15-20 দিন মোৰ লগত থাকিলে থকাৰ পাছত সেই বোৱাৰীগৰাকী অলৰেডি আগতে বিয়া হোৱা মোক কিন্তু ফাঁকি কথা কৈছিলে তেওঁ স্বামীজন ঢুকাইছে বুলি আৰু সেই বোৱাৰীগৰাকীয়ে এনেকুৱা এটা মানে নীতি নিয়মেৰে আমাৰ ঘৰত আছিলে চাদৰ মেখেলা পৰিধান কৰি আছিলে কোনোবা মানুহ আহিলে মানুহৰ আগলৈ ওলাই নাযায় তাৰপিছতে মোৰ ভিডিঅ' আগত তেওঁ ওলাবলৈ বেয়া পায় তেনেকুৱা মানে লাজ কৰি থাকে কিন্তু সেই মানুহগৰাকীয়ে কি কৰিছে জানেনে মোৰ ঘৰলৈ যোনজন ল'ৰাৰ লগত পলাই আহিছিলে সেই ল'ৰাজনৰ লগত 6 মাহো নাথাকি পেলাই আমাৰ ঘৰৰ পৰা আহি পেলাই এই সম্পৰ্কীয় বায়েকৰ ঘৰত থাকিলে এতিয়া বায়েকৰ ঘৰৰ পৰা বোলো তেওঁ আকৌ এজন বেলেগ পুৰুষলৈ পলাই গৈছিলে কিন্তু তেওঁ কেনেকুৱা কাপোৰ কানি পিন্ধে কাপোৰ কানিক লৈ পেলাই আপোনালোকে বোলো তেনেকুৱা মন্তব্য আপুনি তেনেকুৱা মনৰ মই মানে মানুহগৰাকীক কৈছোঁ কাপোৰ কানিক লৈ পেলাই আপুনি কেতিয়াও জাৰ্জ নকৰিব মানুহক কাপোৰ কানি লৈ কেতিয়াও মানুহক আপুনি ধৰিব নোৱাৰিব মানুহৰ চাৰিত্ৰিক দিশটো কাপোৰ যদি এতিয়া কথাটো কৈছোঁ চাদৰ মেখেলা পিন্ধা মানুহে তেনেকুৱা সকলোকে কোৱা নাই একাংশ কিন্তু যে কাপোৰ চুটি কাপোৰ পিন্ধিলে বুলিয়ে যে মানুহ কাৰোবালৈ পলাই যাব এষাৰ কথা আছে নহয় জাপি থোৱা কাপোৰত উঁয়ে ধৰে সদায় যদি আলনাত থকা কাপোৰত কেতিয়াও উঁয়ে নধৰে সেইটোৱে কথা ক'লোঁ তেতিয়া মানুহগৰাকী কৈছোঁ মই আপোনাক নিব নোৱাৰিম একদম উৰিয়া গাঁও চকত আপুনি নামি যাওক মোৰ গাড়ীৰ পৰা মই তেনেকৈ ক'লোঁ আপুনি বোলো মোৰ ভবা নাইকিয়া মই কেনেকুৱা মানুহ আপুনি কাক কথা ক'বলৈ আহিছে আপোনাৰ নিজৰ চৰিত্ৰই বেয়া মই তেনেকৈ কৈছোঁ আপোনাৰ নিজৰ চৰিত্ৰ বেয়া আপুনি মোৰ গাড়ীৰ পৰা নামক মানুহগৰাকী এটাও শব্দ নক'লে মোৰ গাড়ীৰ পৰা নামি পেলাই গুচি গ'ল আৰু খেদি দিয়া নিচিনাকৈ দিছোঁ একদম আপুনি মোৰ গাড়ীৰ পৰা নামক মই এনেকৈ কৈছোঁ মই বেয়া ক'লোঁ নেকি চাওক মানুহগৰাকীয়ে ভালকৈহে কথাটো ক'ব লাগিছিলে
আমি যাক যেনেকে বেয়া নাপাওঁ ভালকে ব্যৱহাৰ ভালকে কথাটো ক'ব লাগে কাৰোবাক যেনিবা কাৰোবাৰ ভিডিঅ' চাই যেনিবা আমি বেয়াই পাওঁ হ'লেও আমি পটককে বেয়া মন্তব্যটো নিদিম নহয় বহুতক দেখো বহুতে বেয়া অশালীনকে দেখাই দেখাই পেলাই ভিডিঅ' বনায় শৰীৰটো প্ৰদৰ্শন কৰি কিন্তু চুটি কাপোৰ পিন্ধি আমাৰ মাইনাইটো তেনেকুৱা ধৰণৰ একদম একেবাৰে দেখাই দেখাই আজিকালি যোনসকল বোৱাৰীক দেখিছো একাংশ বোৱাৰী একদম কেনেকুৱা ধৰণৰকে উলিয়াই পেলাই হেৰি কৰে মানে ভিডিঅ'বিলাক অশ্লীল ইংগিত দি পেলাই ভিডিঅ' বনায় কিন্তু আজিলৈকেতো মোৰ আমাৰ মাইনা বিশেষকৈ মোৰ মানে অশ্লীল ইংগিত দি পেলাই ভিডিঅ' বনোৱা নাই পিন্ধিব পাৰে চুটি কাপোৰ কিন্তু অশ্লীল ইংগিত দি পেলাই ভিডিঅ' বনোৱা নাই সেইটো কিন্তু কাণ খুলি শুনি ল'ব তেওঁ চাগে মোৰ ভিডিঅ' চাব মই কৈ দিছোঁ কাইলৈ মই ভিডিঅ' দিম মোৰ ইউটিউব চেনেলৰ নাম হৈছে কল্পনা ডিকু ডেইলি ব্লগ আপুনি মোৰ ভিডিঅ' চাব আপোনাৰ কথা মই কাইলৈ কৈ আছোঁ আৰু মই সেই মানুহগৰাকী তাৰ পৰা গতিয়াই দিয়া নিচিনা একদম ওলাই যাওক মোৰ গাড়ীৰ পৰা নামাওক বুলি কৈ মই উৰিয়া গাঁও চকতে থলো থৈ পেলাই একদম সেই মানুহ ঘৰলৈ গ'লোগৈ য'ৰ পৰা মোৰ ঘৰত থকা বোৱাৰীজনী পলায়ন কৰিছে আৰু সেই বোৱাৰীজনীয়ে কৈ থৈ গৈছে সেই ল'ৰাজনৰ যোনজন ল'ৰাৰ লগত পলাই গৈছে আমাৰ ঘৰলৈ বোলে আহিছিলে আমাৰ ঘৰলৈ আহোঁতে বোলে চিনাকি আমাৰ ঘৰলৈ যেতিয়া সেই বোৱাৰীগৰাকী আমাৰ ঘৰত আছিলে তেতিয়া কোনো মানুহ আমাৰ ঘৰলৈ অহা নাই দেই কোনো মানুহ আমাৰ ঘৰলৈ অহা নাই আৰু মই চিনিও নাপাওঁ কোন ল'ৰালৈ গৈছে তাই বাৰু বেলেগ কথা কৈছে যোনজনীয়ে পলাই গৈছে অচিন কাঠৰ থোৰাও নলগাবা একদম সেইটো কথা পলাই যোৱা মহিলাগৰাকীৰ কথা কৈছোঁ মানে তাই কৈ থৈ গৈছে আমাৰ ঘৰতে বোলে যোনটো ল'ৰাৰ লগত গৈছে মোৰ কথা কৈছে আৰু সেই বাইদেউ ঘৰতে বোলে চিনাকি হৈ পেলাই বোলে গুচি যাব মই গুচি আহিছোঁ মোৰ ঘৰত চিনাকি হৈছে কিন্তু মোৰ ঘৰত চিনাকি হোৱা নাই সেইটো মিছা কথা কৈছে সম্ভৱ ফোনত চাগে কথা পাতি তেনেকৈ চিনাকি হ'ব পাৰে কিন্তু মোৰ ঘৰলৈ অহা নাইকিয়া আৰু সেইটো কথাই ক'লোঁ আৰু ইয়াৰ আগতো মই তেনেকৈ এগৰাকী লখিমপুৰ বোৱাৰীক ৰখাই পেলাই পস্তাই থৈছোঁ গতিকে একদম কোনো যাতে মোৰ ঘৰলৈ তেনেকৈ নাহে মই একদম ভিডিঅ'টো ক্লিয়াৰকৈ কৈছোঁ কোনো যাতে নাহে আৰু শেষত এটা কথাই কৈছোঁ আপোনালোকৰ আগত যোনটো ভিডিঅ' কালি মই আপোনালোকৰ মাজলৈ পঠাইছোঁ আপোনালোকে বহুত মৰম চেনেহ দিছে সেই ভিডিঅ'টোত মই আমাৰ সকলোৰে পৰিচিত বুলি কৈছোঁ এতিয়া সকলোৱে গমেই পাইছে আৰু ঋতু কলিতা ডাঙৰীয়া ঋতু কলিতা দাদা বুলিয়ে কওঁ নে ভাইটি বুলিয়ে কওঁ নাজানো আৰু ডাঙৰীয়া বুলিয়ে কৈছোঁ ঋতু কলিতা ডাঙৰীয়া তেওঁৰ ওপৰত যিটো ভিডিঅ' দিছিলোঁ সকলোৱে ছাপোৰ্ট কৰিছে ভাল লাগিছে আৰু সত্যৰ সদায় জয় দেই সত্যৰ সদায় জয় ময়ো তেওঁৰ নিচিনাকৈ ময়ো তেনেকৈ যাব লগা হৈছিলে সদৰ থানালৈ আৰু তেওঁ যেনেকৈ মাতি নিছে মোকো তেনেকৈ মাতি নিছিলে তেওঁ যেতিয়া মানে মিডিয়াৰ আগত তেওঁ কথা ক'ব পাৰিছে কিন্তু মই মিডিয়াৰ আগত কথা কোৱা নাইকিয়া এটা কথাৰ কাৰণে কোৱা নাই মোৰ লগত ভাইটি আছে আৰু সিয়ে গোটেইখিনি গমেই পাই আছে মই একো বেয়া কাম কৰা নাছিলোঁ আপোনালোককো কৈছোঁ কিন্তু একাংশ সাংবাদিকে পৰ্টেল চেনেলে কিছুমানে এনে কিছুমান গ্ৰেপ্তাৰহে কৰিলে আমুকহে কৰিলে তামুকহে কৰিলে একে গোটেই ঠিকনাটোহে মই কৈ দিলোঁ মানে কিছুমান অনৰ্থক কথা য'ত যি বাতৰি কৰিব লাগে সেইটো বাতৰি নকৰি উল্টা পুল্টা কিছুমান এনেই বনাই তেনেকৈ বাতৰি প্ৰকাশ কৰি এনেই কিছুমান মানে ডাঙৰ কৰি পেলাই গৈ আৰু তেওঁক এতিয়া মই কি বুলি ক'ম সদায় তেওঁ পক্ষতে আছোঁ সঁচা কথা ক'লে তেওঁ মানে সঁচা কথা কোৱা মানুহ ভাল লাগে সঁচা কথা কোৱা মানুহ ভাল লাগে আমি ৰহন খানি কথা ক'ব নাজানো ষ্টেট কাৰ্ড আমাৰ ষ্টেট কাৰ্ড ৰহন খানি কথা ক'ব নাজানো আৰু যি ক'ম একদম খোল্লা সেইখিনিকে ক'লোঁ বাকী শিল্পী কাক কয় সেইটো যোনসকলে প্ৰতিবাদ কৰিছে তেওঁলোকে নিজকে নিজে প্ৰশ্ন কৰক শিল্পী আচলতে কোন ইমান বেয়া শব্দ ব্যৱহাৰ কৰি নকওঁ আৰু বেয়া শব্দ ব্যৱহাৰ কৰি পেলাই এটা বিহু গীত লিখে এটা গীত লিখে আৰু সেই গীতটো যেতিয়া শুনি পেলাই আমি বেয়া পাই পেলাই যেতিয়া আমি কোনো কিবা এটা বেয়া মন্তব্য দিওঁ তেতিয়া এছামে ভতুৱা কুকুৰ কিছুমানে আহি পেলাই কমেণ্ট কৰে তোৰ বোলে কি প্ৰব্লেম মোক কৈছে এই তোক কৈছোঁ তোৰ প্ৰব্লেম নহ'ব পাৰে মোৰ প্ৰব্লেম হয় কাৰণ মোৰ সমাজৰ প্ৰতি দায়বদ্ধতা আমাৰ আছে সেইকাৰণে মোৰ প্ৰব্লেম হয় তেনেকুৱা শব্দ কিছুমানৰ গান উলিয়ালে সেইটো কথা কৈছোঁ আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল বহুতখিনি কথা ক'লোঁ এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ আমাৰ ডিকু দেহাই ভাল পাইছে আৰু এতিয়া আজি ক্ৰিকেট খেলি পেলাই দেহা কেই কেজি পালা 4 কেজি ব্ৰইলাৰ জিকি আহিছে আৰু খানাও খালা ন খানাও খালে গতিকে সি ভাল হৈছে মানে সেইদিনাখন অকণ ভয় খালে বাৰু দেই এতিয়া ক্ৰিকেট খেলা একদম সমাপ্ত হৈ গ'ল ফাইনেল খেলত ধুনীয়াকৈ জিকি কৰি এতিয়া খাইছে খানা খাই পেলাই ঘৰলৈ আহিলে আৰু ক্লাছ 10লৈ যেতিয়া পাব আপোনালোকক মই তাৰ পাৰ্চেণ্টেজটোৰ কথা ক'ম কেনেকুৱা পঢ়িছিলে কিমান পাইছে কম নে নকম দেহা গতিকে আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে একদম মেট্ৰিকটো বহুত ভালকৈ পাছ কৰে এতিয়া একদম ওলাব নোৱাৰিব আৰু তাক ভিডিঅ' তোলোৱা মই বন্ধই কৰি দিম নেকি ন দেহা
বন্ধ কৰি দিম কেতিয়াবা কেতিয়াবা উলিয়াম কিন্তু পঢ়াত পুৰা জোৰ দিব লাগিব এতিয়া সকলোৱে কৈ আছিলে ডিকু মোৰ কোন হয় আকৌ কৈছো যোনসকল নতুন ভিউৱাৰ্ছ তেওঁলোকক কৈছো ডিকু আচলতে মোৰ ভতিজা হয় সকলোৱে মোৰ ল'ৰা বুলি কয় মোৰ সৈতে দেখিবলৈ একে বুলি কয় কিন্তু ডিকু মোৰ ভতিজা হয় দেই হেতুকে কৈছো কিন্তু ল'ৰা তুল্য সি মোৰ আৰু এখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো আহি আছো অকণমান দেৰিকে নতুন এটা ভিডিঅ'ৰ সৈতে আৰু এটা কথা কৰো বাৰে হা আৰু এটা কথা কওঁ ঘৰখন বিহু বুলি অকণমান বেলেগ ধৰণে ফ্ৰণ্টৰ সাইডটো সজাম বুলি ভাবিছো সন্মুখৰ সাইডটো সজাম বুলি ভাবিছো গতিকে আপোনালোকে চাব কেনেকৈ সজাম আৰু আপোনালোকেও ঘৰত তেনেকৈ কৰিবচোন আপোনালোকে যেতিয়া কৰিব নহয় সৰু সৰু বস্তু বহুত ভাল লাগে একদম ইউনিক মানে বহুত ভাল লাগে গতিকে মই তেনেকৈ এবাৰ সজাম আৰু আপোনালোকক সুন্দৰকৈ দেখাম বাকি কি কম লগ পাম অকণমান দেৰিকে নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া নমস্কাৰ